বাইকৰ কি যে আনন্দ দেখিছেনে বাৰু। ইয়াৰ হৈছে অন্নপ্ৰাশনৰ আগদিনাখন আৰু পটাপট ভাত পানী বনাই মেলি এয়া ল'ৰাৰ কাৰণে পিঠাও ৰেডি কৰিছোঁ। দিনতে জহা চাউলৰ পিঠা খুন্দিছিলোঁ আৰু ৰাতিলৈ বজাৰ সমা কৰি আহি এইখিনিও বোলো ভাজি লওঁ। তাৰপিছতে মানুহজনে বজাৰ সমা কৰি আনিলে, এইবিলাক ময়ো ভৰাই মেলি আজৰি হৈ লৈছোঁ। আৰু বতৰটো চাওকচোন বাৰু কেনেকুৱা গোমা কৰিছে, মানে মনে মনে খঙো উঠিছে। বতৰৰ লগত আমাৰ কিন্তু পুৰণি সম্বন্ধ বহুত বেয়া দেই। প্ৰতিটো অনুষ্ঠানতে আমাৰ ঘৰত বৰষুণ দিয়ে, যিকোনো অনুষ্ঠান পাতিলে মানে বৰষুণ দিয়ে। আৰু সেয়াই ৰাতিপুৱা পটাপট ইহঁতক চাফা কৰি মেলি মানে ৰেডি কৰি লৈছোঁ। তাৰপিছত নতুন আকৌ চোলা আনিছিলোঁ। এইকেইদিনা আকৌ ইমান বৰষুণ নহয়, ৰ'দ দিছিলে, সেইটো কাৰণে মানে হাফ পেণ্ট চাৰ্ট আনিছিলোঁ পিন্ধিবৰ কাৰণে। কিন্তু এতিয়া আকৌ চাওকচোন বাৰু বৰষুণ ইমান দিছে নহয়, সেইটো কাৰণে মানে গৰম চোলাকে পিন্ধাইছোঁ। আৰু এয়া ডেক'ৰেশ্যনৰ কাৰণে মই কাটি দিছোঁ, আখৰবিলাক বনাই দিছোঁ। তাই আকৌ কাটি গৈছে এফালৰ পৰা, যিহেতু অন্নপ্ৰাশনৰ মানে ষ্টিকাৰ বিচাৰিছিলোঁ, ষ্টিকাৰ নাপালোঁ আৰু মানে অৰ্ডাৰ দিবলৈও নহ'ল, আচলতে তেনেকুৱা হ'ল। সেয়াই আৰু মাক পূৰা ব্যস্ত, বাইক পূৰা ব্যস্ত, ল'ৰাও এনেকুৱা হৈ আছে, দেখিছেনে বাৰু। ঘৰত যিকোনো অনুষ্ঠান পাতিলে মোৰ আকৌ ডেক'ৰেশ্যনৰ কামখিনি মোৰ ভাগতে পৰে আৰু সেয়াই বোলো পটাপট কৰি মেলি আজৰি হৈ লওঁ। আৰু কাম বুলি ক'লেতো মহিলাসকলৰ কিমান যে পৰি থাকে নহয় জানো। সোনকালে যেতিয়া মানে কৰি মেলি আজৰি হৈ লওঁ তেতিয়াহে মনটো ভাল লাগে। আৰু এয়া ৰেডি হৈ ল'লোঁ ফাইনেলি। কেনেকুৱা লাগিছে জনাব। আজিৰ এযোৰ নতুন কাপোৰ পিন্ধিছোঁ আৰু এইযোৰ মই অনলাইনত অৰ্ডাৰ দিছিলোঁ। কাপোৰযোৰ যে ইমান ধুনীয়া আহিছে নহয়। আৰু এয়া ৰেডি হৈ আপোনালোকক ভিতৰ ভাগ দেখাওঁ ব'লক, ফাইনেলি মানে লুকটো দেখাওঁ বুলি ভাবিছোঁ। আৰু এয়া চাওকচোন বাৰু কেনেকুৱা লাগিছে জনাব। নিজেই বনাইছোঁ, কিন্তু অলপ বেকা বেকি তেৰা বেকা হৈছে আৰু আখৰকেইটা কেনেকুৱা লাগিছে জনাবলৈ নেপাহৰিব। ধুনীয়া লাগিছেনে বাৰু। তাৰপিছতে চবেই এতিয়া ভাগে ভাগে কাম কৰিবলৈ আৰম্ভ কৰি দিলে। যিহেতু অন্নপ্ৰাশন পাতিছোঁ, সেইকাৰণেতো ৰান্ধনিৰ প্ৰয়োজন হ'বই আৰু যিহেতু অলপ যোগাৰো কৰিব লাগিব, সেইকাৰণে পিছফাললৈ মানুহবিলাকে পূৰা কামত লাগি আছে। মাতটো কিন্তু পূৰা ভাগি আছে দেই, যিহেতু মোৰ এইকেইদিনা টনচিলো হৈছে, আকৌ লগতে আকৌ কাহো হৈছে, মাজে মাজে আকৌ জ্বৰো উঠে আৰু কিমান যে কি যে হৈ নাথাকে নহয়। হৈ থাকিলেনো কি হ'ব, কিন্তু পানীখিনিকে যে সজাই চুই থাকিব লাগে। কাপোৰ ধোৱা, এই গা ধোৱা, এই ল'ৰাই কাপোৰ পটাপট লেতেৰা কৰা আৰু এয়া পিছফালে চক বৰষুণ দি গোটেই অৱস্থা বেয়া কৰি থৈছে। আৰু চবেই এয়া বৌমাকৰ আজি আকৌ হেপী বাৰ্থডে দেই। এইফালে হেপী বাৰ্থডে, হেপী বাৰ্থডে। মামনি আমাৰ পূৰা জুই আছে। এইফালে খুইদেউ মাছ ফ্ৰাই কৰিছে খুইদেউ সৈতে দেই। আজি এওঁলোকৰ সম্পূৰ্ণ দায়িত্ব এওঁলোকৰ, হয় নাই। আমাৰ ডাংকাই এয়া ডাংকাই পায়স পটককৈ হ'ব। খালে খালে নহয়, খোৱালোঁ নহয়, হেৰি খোৱালোঁ নহয়। চাই চাই দে আকৌ। অঁ বেমাৰী বৰুৱা নগৰৰ পৰা অকল দুটা আহিম বুলি কৈ আকৌ ইহঁতি ঢেৰ আহিলে আৰু মোকখিনি বোলে ছাৰপ্ৰাইজ দিছেহি। সেয়াই আৰু বাইকহেঁত আহি চব ব্যস্ত হৈ আছে। আৰু এয়া আপাকেও আহিলে, চাহ খাই আছে। ইহঁতি মানে চবেই এতিয়া চাহ খাইছে। আৰু এয়া ডাঙৰ বাইকে লৈ আছে আৰু আমাৰ বেটাই পূৰা খেলি আছে বেলুন লৈ লৈ। এয়া চাওকচোন বাৰু একদম উঠা বহা কৰি কৰি পূৰা খেলি আছে। আৰু এয়া বাইকহঁতে গোটেইকেইটাই লগ লাগি মানে কাপোৰ পিন্ধাইছে। অকলে পিন্ধাব নোৱাৰে যে, ইহঁতি অলপতো দুষ্টামি কৰেই ন, এতিয়া জনা হৈছে যিহেতু। আৰু ইটোৱে সিটোক চাই যে ইমান চাইছে, মানে মই মনে মনে ইমান হাঁহি উঠিছে, ফূৰ্তি লাগিছে আৰু সকলোৰে চাই পেলাই। এয়া আপাকে আকৌ ড্ৰেছযোৰ লৈ আহিছিলে, মোলৈ বোলে ফোন কৰিছিলে, বোলে পাইছনে নাই পোৱা বুলি। মই বোলো নেপালোঁ মথুৰাপুৰত। আৰু এয়া বাচ্ছা পাৰ্টি বোলে চোৰ পুলিচ খেলিছে দেই। আগতে আমি যে ইমান চোৰ পুলিচ খেলিছিলোঁ ন। আৰু এয়া ভিতৰত মাছ ফ্ৰাই কৰি আছে পাহি বাইদেৱে। আহিলে যে তাই যে আমাৰ ঘৰলৈ একদম তৰণি নাইকিয়া হয়, মানে গোটেই পাকঘৰৰ দায়িত্ব দি দিওঁ আৰু চমজাই দিওঁ, পূৰা পাকঘৰৰ দায়িত্বত লাগি যায়। তাৰপিছতে এয়া পালেহি আমাৰ ডাঙৰ বাইদেউৰ ছোৱালী ডলি। তাৰপিছত জোঁৱাইও আহিছে আৰু এয়া আগফালে সকলোবিলাক মানুহ প্ৰায় আহি
পাইছেহি আৰু তাৰপিছতে এয়া বহি আছে আগফালে আমাৰ বাইদেউ শহুৰেক আৰু জোঁৱাই বহি আছে তাৰপিছত পাহি আহিলে ইয়াৰ লভলি আৰু এয়া সকলোৱে অন্নপ্ৰাশনৰ কাৰণে একদম অপেক্ষা কৰি আছে আৰু খানা পিনা হৈছেগৈ আৰু লাহে লাহে আমাৰ বেটাহঁতক বাৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত ক'বচোন তাৰপিছতে এয়া ফাইনেলি ৰেডি হৈ গ'ল নিচাক আৰু আমাৰ আছে সৰু নিচাক দেই আৰু মানে মমাইক যিহেতু নাই সেইটো কাৰণে মানে নিচাকে ভাত খুৱাবলৈ আহিলে আৰু এয়া ফাইনেলি ৰেডি হৈ গ'ল আপোনালোকে চাওকচোন আমি কি কৰিলোঁ তেতিয়াহ'লে আজি আমাৰ ভাত খাব আৰু দেই ভাঙি দিওঁ নি নহয় এনেকৈ হেৰি কৰি পিনে চাহিটো ইহঁতৰ নিয়মটো কৰি মেলি আজৰি হ'লোঁ তাৰপিছত ইহঁতক খানাটো খুৱাই দিছোঁ আৰু মামনিয়ে ইয়াক খুৱাই দিছে তাৰপিছতে আকৌ বাকীসকলৰ কাৰণে ৰেডি কৰিছে ৰান্ধনীবিলাকে এয়া বাকীসকলৰ কাৰণে যোগাৰ কৰিছে আৰু প্ৰথমে বাচ্ছালোক পাৰ্টি খাই লৈছে সকলোৰে তাৰপিছত ইয়াত মাকে আকৌ টেঙা কাটিছে অয়নে আকৌ বিলাইছে আৰু খুইদৌহিতে ইয়াত দিয়া মিলা কৰি আছে তাৰপিছত সকলোৱে সমিল মিলি আৰু এনেকৈ আৰু খাইছে তাৰপিছতে আহিলে আমৈয়ে আৰু ইয়াত জিউ যে ইমান মৰম লগা হৈছে ন কি কিউটকৈ খুব হাঁহে তাই কথা পাতে এতিয়া লাহে লাহে অলপ জনাও হৈছে এষা দুষা মাতো ফুটিছে তাৰপিছতে যিহেতু আমাৰ মেহফিলত মানে বহা হয় আৰু এয়া পূৰা বহিছে ৰাইজসকল তাৰপিছতে এনেকৈ আৰু অলপ ফূৰ্তি ফাৰ্তা সকলোৰে কৰিছে লগ লাগি
ইষাৰ কথা পাতিছে আৰু বহুত দিনৰ মূৰত কিবা কিবি প্ৰগ্ৰেম হ'লেহে মানুহবিলাকৰ লগ খায় নহয় জানো সেইটো কাৰণে মানে সকলোৱে অলপ দুৱা এষাৰ পাতি মেলি ফূৰ্তি ফাৰ্তা কৰি এনেকৈ গৈছে আৰু দিনটো এতিয়া কিন্তু বতৰটো বৰষুণ আকৌ দিয়া নাই দেই তাৰপিছতে হ'ল নহয় ডাঙৰ ঘটনা এটা পটককৈ মানে আগফালে খেলি আছিলে পোৱালি এটাক পটককৈ মানে কামুৰি দিলে আমাৰ ক'লা কুকুৰটোৱে আৰু সেইকাৰণে মনটো মানে ভালেই নালাগিলে কাৰণ যদিও মানুহবিলাকৰ লগত হাঁহি ফূৰ্তি কৰি আছোঁ হ'লেও ল'ৰাটোলৈকে মনত পৰি থাকিলে আৰু যিহেতু সকলোৰে আশা কৰে ন আহি ফূৰ্তি ফাৰ্তাকৈ মাকে কৰি মেলি খাইছিলেহি আৰু সেই সময়তে সেনেকুৱা এটা ঘটনা হৈ গ'ল আৰু মাকো কান্দি কান্দি গৈছে আমাৰো মনটো বেয়া লাগিছে হ'লেও দুখৰ মাজতে তেনেকৈ পাৰ কৰাই দিলোঁ আজিৰ দিনটো আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ